নমস্কাৰ বন্ধু বান্ধৱীসকল নৱতক ইউটিউব চেনেলৰ সকলোকে স্বাগতম জনাইছো। আজিৰ প্ৰথমটি খবৰ হৈছে সিংগাৰ সানিধ্য ভূঞা আৰু ৰিচা ভাৰদ্বাজৰ বিষয়ে। যোৱা ভিডিঅ'ত মই আপোনালোকক জনাইছিলোৱে যে সানিধ্য ভূঞা আৰু ৰিচা ভাৰদ্বাজৰ এটি গীত মুকলি হৈ আছে। অৱশেষত গীতটি আজি মুক্তি লাভ কৰিলে। গীতটি ভালেই হৈছে। যোনে যোনে এতিয়ালৈকে গীতটি শুনা নাই ৰিচা ভাৰদ্বাজৰ ইউটিউব চেনেলত গৈ গীতটি শুনিব পাৰিব। এতিয়া নেক্সট খবৰটো হৈছে ইউটিউবাৰ ভাইল পিজিৰ ওপৰত। ভাইল পিজি ইউটিউবাৰজনৰ নামটো কওঁতে আপোনালোকে বহুতে চিনি পাইছেই চাগে। তেওঁ প্ৰেংক ভিডিঅ' বনায়। ভাইল পিজি ইউটিউবাৰজনে যোৱাকালি শিৱসাগৰৰ পৰা গুৱাহাটীলৈ ট্ৰেইনত আহি আছিল আৰু তেওঁ ট্ৰেইন ষ্টেচনত যাওঁতে কিছুমান ভিডিঅ' ফুটেজ লৈছিল। যিহেতু তেওঁ ইউটিউব চেনেলৰ বাবে চাগে ব্লগ বনাই আছিল আৰু সেই সময়তে ষ্টেচনত থকা পুলিচ এজনে আহি তেওঁক সুধিলে ভিডিঅ' কিহৰ বাবে বনাই আছে আৰু তালাচী কৰি পুলিচজনে দেখিলে যে তেওঁ ৰেল ষ্টেচনৰ ওচৰে পাজৰে বহুতো ভিডিঅ' ক্লিপ লৈছে আৰু পিছত পুলিচজনে যুৱকজনক আটক কৰে। এইটো ভাল কৰিলে নে বেয়া কৰিলে আপোনালোকে কমেণ্ট বক্সত এবাৰ জনাবচোন। ক'ব গ'লে এইটো বহুত বেয়া কৰিছে, কাৰণ আজিকালি ব্লগ বনোৱাটো খুবেই সাধাৰণ কথা। আজিকালি পলিটিচিয়ানৰ পৰা চেলিব্ৰিটিলৈকে সকলোৱে ব্লগ বনায় আৰু আপলোড কৰে। আজিকালি যিহেতু চবেই কণ্টেণ্ট ক্ৰিয়েট কৰাত লাগি গৈছে, এনে ক্ষেত্ৰত এনেকুৱা কৰাটো ভাল কথা হোৱা নাই। এই ক্ষেত্ৰত আৰু এটা কথা ক'বলৈ বিচাৰিম যে ৰেল ষ্টেচনত থকা ছিকিউৰিটি প্ৰাইভেচিৰ বাবেও চাগে পুলিচজনে যুৱকজনক আটক কৰিবলৈ বাধ্য হ'ল। বাকী এতিয়া পৰৱৰ্তী কথাখিনি নেক্সট আপডেটত গম পাম। এতিয়া নেক্সট খবৰটিলৈ আগবাঢ়িছোঁ। ইতিমধ্যে সকলোৱে গমেই পাইছে যে শুভাংশু শুক্লা যোনে ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনৰ পৰা পৃথিৱীলৈ উভতি আহি পাইছে আৰু লগতে তেওঁ ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচন ভিজিট কৰা প্ৰথমগৰাকী ভাৰতীয় হিচাপে পৰিগণিত হৈছে। ইয়াৰে লগতে আৰু এটা কথা জনাই দিওঁ যে 1984ত ৰাকেশ শৰ্মাই স্পেচত ট্ৰেভেল কৰিছিল। তেওঁ ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচন ভিজিট কৰা নাছিল, কিন্তু শুভাংশু শুক্লাই ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচন ভিজিট কৰিছে আৰু প্ৰথমগৰাকী ভাৰতীয় হোৱাটো গৌৰৱৰ বিষয়। এতিয়া নেক্সট খবৰটি হৈছে টেছলা কোম্পানীৰ বিষয়ে। আপোনালোকে বহুতে গমেই পাইছে চাগে ইণ্ডিয়াৰ প্ৰথমটো টেছলা শ্ব'ৰুম অ'পেন হৈছে মুম্বাইত। ক'ব গ'লে এইটো বহুত ডাঙৰ কথা যে ইণ্ডিয়াতো এটা টেছলাৰ শ্ব'ৰুম অ'পেন হৈ গ'ল। বাকী এতিয়া নেক্সট খবৰটিলৈ আগবাঢ়িছোঁ। নেক্সট খবৰটি হৈছে এক্টৰ বিদ্যুৎ জামৱালৰ বিষয়ে। হয়, বিদ্যুৎ জামৱালে হলিউড ডেবিউ কৰিবলৈ গৈ আছে আৰু তেওঁ থালচিমৰ ৰোল প্লে কৰিব লেজেণ্ডৰী লাইভ একশ্যন ষ্ট্ৰীট ফাইটাৰ মুভিত। আৰু লগতে কৈ দিওঁ যে চিনেমাখন বেছড অন ভিডিঅ' গেমছ ফ্ৰম কেপকম। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।